এয়া হৈছে গোটেই দিনটোৰ বাবে। বাৰু যি কি নহওক, মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা 6 বজাতে সাৰ পালোঁ। দাঁত ব্ৰাছ কৰি ৰাতিপুৱা ৰঙা চাহকাপ বনাই খাই ল'লোঁ। তাৰ পাছতে মোৰ অফিচ যাব টাইম হ'লেই। টাইম হোৱাত গা ধুই ওলাই মেলি আহি ভাতকেইটাও খাই ল'লোঁ। এয়া হৈছে গোটেই দিনটোৰ বাবে। আগতে যেতিয়া পঢ়া শেষ কৰি ঘৰত আছিলোঁ, তেতিয়া ঘৰত থাকিব মনেই নগৈছিল। এতিয়া যিহেতু গোটেই দিনটো বাহিৰত কটাব লাগে, এতিয়া ঘৰত থাকিবলৈ বহুতেই বেছি মন যায়। আমাৰ সময়ৰ লগে লগেই যেন আমাৰ জীৱনৰ পৰিস্থিতি, সময় গতি সকলোবোৰ সলনি হৈ থাকে, নহয় জানো? আৰু এয়া অফিচত আজি খালোঁ তিয়ঁহ, লগতে লাঞ্চো কৰিলোঁ। আৰু কৰিব লগা কামখিনি কৰি ঘৰ উভতাৰ সময়তে ম'ম' খাই আহিলোঁ। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু মোৰ এনেধৰণৰ ভিডিঅ'বোৰ পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়ালৈকে আপোনালোক ভালে থাকক, সুস্থ থাকক।